নমস্কাৰ আজি ভিডিঅ টপিক হল যে ECGC কি বা ECGC গভৰ্ণমেণ্ট এটা অৰ্গেনাইজেশ্যন হয় বা কেনেকৈ মানে আপোনাৰ পেমেন্টত সিকিউৰিটি দিয়ে সেইখিনি ওপৰত ডিসকাস কৰিম বা আপুনি কেনেকৈ মানে সাপোজ আপোনাৰ পইচা ডুব যাব বুলি থবৰে এক্সপোৰ্টৰ এটা ভয় থাকে গতিকে হেতুৰ পৰা আপোনালোকে কেনেকৈ মানে ECGC ৰ পৰা হেল্প লৈ আপুনি সিকিউৰলি পেমেন্ট টাৰ্ম ল'ব পাৰে হেতুৰ ওপৰত ডিসকাস কৰিম এতিয়া ECGC হৈছে যে এক্সপোৰ্ট ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন এটো এটা গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন হয় এক্সপোৰ্টক প্ৰমোশন কৰিবৰ কাৰণে এই অৰ্গেনাইজেশ্যনটো আছে আৰু গতিকে আপোনালোকে পেমেন্টত মানে কোনো ভয় নোহোৱাকৈ ECGC ৰ পৰা ইন্স্যুৰেন্স লৈ আপোনালোকে মানে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে এতিয়া সেই কাৰণে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নম্বৰ দিয়া আছে এবাৰ এক্সপোৰ্টৰ সিস্টেম শিকি লৈ আপোনালোকে সকলো ধৰণৰ কান্ট্ৰি কাৰণে বা একেই প্ৰসিডিউৰ গতিকে সিস্টেমটো শিকাটো দৰকাৰী বা আপোনালোকে ECGC পৰা কেনেকৈ ইন্স্যুৰেন্স ল'ব লাগে তাৰ ওপৰত এতিয়া ডিসকাস কৰিম ভিডিঅটো এতিয়া বহুতৰে মনত ভয় থাকে যে এতিয়া মই বস্তুটো পঠাই দিলো কিন্তু মই যদি পেমেন্টটো নকৰে বা পইচা ডুব যায় তেতিয়া হলে কি হ'ব এতিয়া হেতু কাৰণে আপোনালোকে যেটো ECGC গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যন আছে তাৰ পৰা আপোনালোকে সেই পেমেন্টৰ এগেইনষ্টত আপোনালোকে ইন্স্যুৰেন্স ল'ব পাৰে আৰু যেতিয়া আপুনি ECGC ৰ ওচৰত যাব এক্সপোৰ্টৰ মানে পেমেন্ট মানে সিকিউৰিটিৰ কাৰণে তেতিয়া ECGC য়ে আপোনাৰ বায়াৰৰ পাৰ্টিটো চেক কৰিব যে হেতু প্ৰকৃততে জেনুইন হয় নে নহয় আৰু ইন কেস যদি আপুনি ফ্ৰড কিবা বায়াৰৰ মানে হেৰিয়াত পৰিছে তেতিয়া হলে ECGC আপোনাক কনফাৰ্ম কৰি দিব যে এইজন মানুহে বায়াৰে আগতে মানে ফ্ৰড কৰিছে বা তেওঁৰ ব্যাকগ্ৰাউণ্ডটো বেয়া আছে গতিকে তেওঁ ইন্স্যুৰেন্স নিদিয়ে গতিকে আপুনি এটা বিপদৰ পৰা ৰক্ষা পৰিব গতিকে ECGC য়ে আপোনাৰ যেটো পেমেন্ট হেতু সুৰক্ষা কৰে গতিকে এতিয়া সাপোজ আপুনি কিবা এটা অৰ্ডাৰ পালে 50% আপুনি এডভান্স পাই গল আৰু 50% আপোনাৰ বেলেগ পেমেন্ট টাৰ্মত আপোনাক দিম বুলি বায়াৰে অৰ্ডাৰ দিলে কিন্তু আপুনি মানে 50% তো এডভান্স পাই গল এতিয়া যেটো 50% বাকি থাকিব হেতুৰ ওপৰত আপুনি ECGC ৰ এটা ইন্স্যুৰেন্স লৈ মানে আপুনি সিকিউৰিটি আপোনাৰ নিজৰ লৈহে পেমেন্টত সিকিউৰিটি লৈহে আপুনি বস্তুটো এক্সপোৰ্ট কৰিব মানে এক্সপোৰ্ট কৰিব গতিকে সেই ক্ষেত্ৰত ECGC হেল্প কৰে এটো মানে এক্সপোৰ্টক একচুয়ালি এক্সপোৰ্টাৰক মানে গভৰ্ণমেণ্টৰ অৰ্গেনাইজেশ্যনতে প্ৰমোশন কৰে যাতে পেমেন্টৰ সুৰক্ষা দিলেহে এক্সপোৰ্ট মানে কৰিব এতিয়া সবে যদি পইচা ডুব যায় বুলি মানে এক্সপোৰ্ট নকৰে তেতিয়া হলে ইকোনমি যিমানেই গভৰ্ণমেণ্টে সিওৰি নাথাকক তেতিয়া হলে মানে ইকোনমি ডেভেলপ নহব বা আপোনাৰ মানে একো সুৰক্ষা নহব গতিকে গভৰ্ণমেণ্টে এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যন দিছে যেটো কৰি আপোনালোকে পেমেন্টৰ সুৰক্ষা কৰি আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে বহুতে কোৱেশ্চন কৰে যে ইন্স্যুৰেন্সৰ প্ৰিমিয়াম কিমান দিব লাগিব সেইখিনি আপুনি চিন্তা কৰিব নালাগে আপুনি মানে 50% এডভান্স পালে 50%ৰ এগেইনষ্টত আপোনাৰ কিমানখিনি পেমেন্ট আপুনি দিব লাগিব বা ইন্স্যুৰেন্স আপুনি কভাৰ কৰিব লাগিব সেইখিনি গুটেখিনি গাইড আপোনাক ECGC য়ে দিব আপোনালোকে তেওঁলোকে অৰ্গেনাইজেশ্যনত গৈ কথা পাতিলে গুটেখিনি ডিটেইল পাই যাব গতিকে হেতুৰ ওপৰত আপোনালোকে চিন্তা কৰিব নালাগে কাৰণ এই ইন্স্যুৰেন্সৰ যেটো পইচা আপুনি মানে আল্টিমেট বায়াৰৰ পৰা ল'ব লাগিব প্ৰডাক্টত এড কৰি ল'ব লাগিব গতিকে হেতু মানে কেনেকৈ আপোনালোকে প্ৰডাক্ট প্ৰাইজিংটো দিব কাৰণ এটো লোকেলত আমি যেনেকৈ প্ৰাইস দিও আমি বেলেগৰ পৰা কিনি আনি হেতু ইয়াৰ নিচিনা নহয় গতিকে সেইখিনি আপোনালোকে এবাৰ শিকি ললে আমাৰ এতে ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে আপোনালোকে জয়েন কৰক জয়েন কৰি এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে শিকি ললে তেতিয়া হলে আপোনালোকৰ ভয় নাথাকে আৰু এক্সপোৰ্টটো ইজিলি আপোনালোকে কৰিব পাৰিব কাৰণ ECGC এক্সপোৰ্ট ক্ৰেডিট গ্যাৰান্টি কৰ্পোৰেচন যেটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে পেমেন্টত সুৰক্ষা মানে দিয়ে গতিকে ইন্স্যুৰেন্স দিয়ে গতিকে হেতু এটা গ্ৰেট এডভান্টেজ এক্সপোৰ্টাৰ কাৰণে কথা হল যে বহুতে ভাবে যে ইন্স্যুৰেন্স যেনিবা কৰিলো সাপোজ বায়াৰে পইচা নিদিলে তেতিয়া সেই পইচাটো কেতিয়া পাম বা কেনেকৈ পাম আপুনি এটা কথা নিশ্চিত থাকক 80 to 90% পইচা আপুনি ইমিডিয়েটে পাই যাব আৰু মানে গতিকে হেতুত আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই এতিয়া প্ৰথমে যদি আপুনি এনেকুৱা ধৰণৰ মানে ভাবি পেলাই এক্সপোৰ্টৰ কাম আৰম্ভ নকৰে তেতিয়া হলে আপোনাৰ জীৱনত এক্সপোৰ্টে নহব গতিকে এইবিলাক এটা গভৰ্ণমেণ্টে প্ৰমোশনৰ কাৰণে এই অৰ্গেনাইজেশ্যন দিছে আপোনালোকে তেওঁলোকৰ লগত কথা পাতি আপোনালোকৰ যিখিনি পেমেন্ট টাৰ্ম বাকি থাকে বায়াৰৰ পৰা সেইখিনি এগেইনষ্টত আপোনালোকে ECGC ইন্স্যুৰেন্স লৈ আৰামছে আপোনালোকে এক্সপোৰ্ট কৰক আৰু তাৰ পাছত
ইন কেছ যদি কিবা কাৰণত বায়াৰে আপোনাক পে'মেণ্ট নকৰে সেইখিনি তেতিয়াহ'লে ECGCৰ পৰা আপুনি সেইটো 80 to 90% ইমিডিয়েটে আপুনি পে'মেণ্টটো পাই যাব গতিকে আজি এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা ইঞ্চুৰেঞ্চ অৰ্গেনাইজেশ্যনৰ কথা গম পালে যিটো এক্সপৰ্টাৰক হেল্প কৰে বা এক্সপৰ্টাৰক প্ৰমোট কৰে এইটো গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হয় গতিকে এনেকুৱা ধৰণৰ টপিক মই দি থাকিম এতিয়া যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু আহক আপোনালোকে এক্সপৰ্টৰ মানে ছিষ্টেমটো শিকি লৈ আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰক ইম্পৰ্টো কৰিব পাৰে কাৰণ গ্ৰেট অপৰচুনিটি আছে এতিয়া লোকেল কি বিজনেছ কৰিব আপুনি মানে এইটো এটা আপুনি খালি কষ্ট কৰিব লাগিব বায়াৰ চোৱাটো আৰু বায়াৰ চোৱাৰ টেকনিকখিনি আমাৰ ইনষ্টিটিউটত শিকোৱা হয় আপোনালোকে সেইখিনি ৱৰ্কআউট কৰি অনলাইনে আপুনি বায়াৰ পাব পাৰে বা জেনুইনিটি আপোনালোকে চেক কৰি ল'ব লাগিব কেনেকৈ ইণ্ডিয়ান এম্বেচিলৈ মেইল কৰিব লাগিব সেইখিনি গোটেইখিনি গাইডেন্স দিয়া হয় গতিকে আজি ভিডিঅ'টোৰ পৰা এটা গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন গম পালে যিটো আপুনি ইঞ্চুৰেঞ্চ কৰি মানে বস্তু এটাৰ পে'মেণ্টটো ডুব নোযোৱাকৈ আপুনি বায়াৰৰ পৰা ল'ব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'